লগা হৈছিল। গতিকে সেইকাৰণে যাতে কোনোবা যদি প্ৰয়োজন হয়, কাৰোবাৰ যদি ভৰি কিবা সমস্যা থাকে বা চুগাৰ পেচেণ্ট থাকে, তেওঁলোকে দাঁত পূজা পিন্ধি গ'লে সেইটো আমাৰ কিন্তু জোতা বা চেণ্ডেল আমি তলত ৰাখি পেলাই আননেচেচাৰী যিটো ভিৰ হয় সেই ভিৰটো কৰিব খোজা নাই। যোৱাবাৰ কেইবাৰ ট্ৰাকত তেনেকুৱাকৈ জোতা চেণ্ডেল পেলাবলগীয়া হৈছিলে। আৰু মানুহৰ এটা মনত এটা অশান্তি এটা আহিছিলে, কাৰণ জোতা চেণ্ডেলবোৰ তলত ৰখা উচিত, সেইবোৰ আকৌ সংগ্ৰহ কৰিবলৈ অহা সময় নাথাকে। গতিকে এনেকুৱাকৈ যে নিখুঁত ৰূপত যাতে আমাৰ অম্বুবাচী মহাযজ্ঞ আৰু পূৰ্বৰ পৰা সাধাৰণতে এইটো অম্বুবাচী মেলা হিচাপে চলি আছে, যিটো এটা আধ্যাত্মিক এটা কাৰ্যসূচী আমি ইয়াতে মেলামুখী কৰাৰ পৰা আমি এইবাৰৰ পৰা নতুন সিদ্ধান্ত লৈছোঁ, মেলামুখী নকৰি পেলাই এটা আধ্যাত্মিক পৰিৱেশে বা তেনেকুৱাকৈ আমি এইটোও আহ্বান জনাইছোঁ, বিশেষকৈ আমাৰ অসমৰ বা গুৱাহাটীবাসী বহুতে সমদল কৰি পেলাই যায়, কিন্তু সমদল কৰি পেলাই গৈ পেলাই হাই উৰুলিমে কৰি পেলাই আধ্যাত্মিক পৰিৱেশ যাতে বিনষ্ট যাতে নকৰে তাৰো আমি আহ্বান জনাইছোঁ। কাৰণ মা দেৱীক যিহেতু সকলোৱে প্ৰাৰ্থনা কৰিবলৈ যাব, তাৰ আগমুহূৰ্তত হাই উৰুলিমে কৰি পেলাই যি আমাৰ পুৰণা যি সনাতন সংস্কৃতিক মই ভাবোঁ বিভিন্ন ধৰণৰ ব্যাঘাত জন্ম হয়। গতিকে এই হাই উৰুলিমে কৰি পেলাই কামাখ্যা মন্দিৰত যোৱাৰ কোনো প্ৰয়োজন নাই। গতিকে ভগৱানৰ মন্ত্ৰ মাতি পেলাই তেওঁলোকে নিজৰ যি আধ্যাত্মিক মন্ত্ৰ আছে তেওঁলোকে মন্ত্ৰ মাতি পেলাই কামাখ্যাত আহক, আমি সকলোৱে স্বাগতম জনাইছোঁ। গতিকে সমদল কৰি পেলাই হাই উৰুলিমে কৰি পেলাই কামাখ্যাত যোৱাৰ কোনো প্ৰয়োজন নাই। তেনেকুৱাকৈ কামাখ্যা দৰ্শন কৰি তেতিয়া মা কামাখ্যাই কোনো আশীৰ্বাদো নিদিয়ে, তেওঁলোকে হয়তো মনোৰঞ্জন পাব পাৰোঁ, কিন্তু মনোৰঞ্জনৰ কাৰণে তেনেকুৱাকৈ যিসকলে ভাবে তেনেকৈ এতিয়া আমি তেনেকুৱা মানসিকতা পৰিহাৰ কৰিবলৈ মই বিনম্ৰতাৰে সকলোকে আহ্বান জনাইছোঁ।